বছৰ ধৰি আমি দাবী কৰি আহিছোঁ অসম চৰকাৰ হওক বা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক যে গুৱাহাটী বিশ্ববিদ্যালয়ত আমাক ফি ৱেইভাৰ লাগে আৰু আমাৰ যি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি পৰ্যন্ত ফি ৱেইভাৰ স্কিমৰ লাভালাভ পাবলৈ সক্ষম হোৱা নাই। সেয়ে আমাৰ দাবী আছে যে আমাৰ যিখিনি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অন্ততঃ বাকী বিশ্ববিদ্যালয় হওক ডিব্ৰুগড় হওক কটন বিশ্ববিদ্যালয় হওক তেওঁলোকে UG যি কোৰ্চ আছে তেওঁলোকে বহুত কম ৰেটত কৰিবলৈ সক্ষম হৈছে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সেই UG কোৰ্চসমূহ কিন্তু কৰিবলৈ যথেষ্ট পৰিমাণৰ মাচুল আদায় কৰিবলগীয়া হৈছে। সেয়ে আমাৰ কৰ্তৃপক্ষৰ ওচৰত আৰু চৰকাৰৰ ওচৰত দাবী যে আমাক অন্ততঃ ফি ৱেইভাৰ স্কিমৰ যাতে লাভালাভ উঠাবলৈ সক্ষম হয়। ধন্যবাদ। চাওক আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো আমাৰ FIMB প্ৰগ্ৰেম আছে তেওঁলোকৰ 2023 বৰ্ষৰ পৰা নামভৰ্তি আৰম্ভ হৈছিল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত 2023 বৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানত ফি ৱেইভাৰ পোৱা নাই। অসমৰ অইন শিক্ষানুষ্ঠানত যদি তেওঁলোকে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট থকাৰ ফলত তেওঁলোকে ফি ৱেইভাৰ লাভ কৰে, কিন্তু আমাৰ এই বিশ্ববিদ্যালয়ত প্ৰায় তেওঁলোকে 15,000 পৰা 30,000 টকা মাচুল দি কিনে তেওঁলোকে পঢ়ি থাকিবলগীয়া হৈছে আৰু তেওঁলোকে বৰ্তমানত ফিজ ৰিডিউচ হোৱা নাই। এই সংক্ৰান্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ। তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ ইচ্ছা আছে যে তেওঁ এই সমস্যাটো সমাধান কৰিব আৰু আমি এই প্ৰতিবাদটো আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে আমি সাব্যস্ত কৰিছোঁ। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিশে চাই তেওঁলোকৰ কাৰ্যালয়সমূহ আকৌ ধুনীয়াকৈ বনাইছে, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীকোঠাসমূহ এতিয়াও বনাব পৰা নাই আৰু পিছৰ যি তেওঁলোকৰ যিটো বৃদ্ধি পাইছে সেই বৃদ্ধিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আন্দোলন কৰিছে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক আমি সকীয়াই দিওঁ যদি তেওঁলোকে এই ছাত্ৰ ছাত্ৰীৰ যদি ফিজ ৰিডিউচ নকৰে বা ফি ৱেইভাৰ আঁচনি প্ৰৱৰ্তন নকৰে তেতিয়াহ'লে অনাগত দিনত গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ানক পৰিস্থিতি কৰিবলৈ আমি বাধ্য হ'ম। ভূটান ফালি দিছে, চাট চিঙি দিছে আমাৰ ছাত্ৰৰ ওপৰত আমি আক্ৰমণ কৰিছে অসম আৰক্ষীয়ে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়